বিধানসভাৰ পৰাই পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰীৰ আহ্বান মই আজি হাউচৰ পৰাই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে অসমত 32 লাখ 19 লাখ যি নহক 19 লাখ নিবনুৱা আছে 19 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে অসমৰ ৰাইজৰ আছে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে অসমৰ মানুহৰ লগত নাই আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত দিল্লীৰ লগত কিন্তু অসমৰ যুৱক যুৱতীসকলৰ লগত নহয় বিধানসভাৰ মজিয়াত আলফা স্বাধীনৰ দ্বাৰা 15 আগষ্টত বোমা সংস্থাপিত কৰাৰ প্ৰসংগ আনিছিল বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰসংগৰে অৱতাৰণা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰয়োজন হলে মুখ্যমন্ত্ৰীৰ ঘৰৰ আগত বোমা ফুটিলেও আপত্তি নাই কিন্তু 26 জানুৱাৰীত বোমা ফুটিলে টাটা উঠি যাব যদি পৰেশ বৰুৱা ডাঙৰীয়াই বোম ফুটোৱা বা আলফাই বোম ফুটোৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউচত তেতিয়াহ'লে আমি কতো যাব নোৱাৰিম মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত 26 জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাষ্ট এ জেষ্টাৰ আৰু যদি এটা বোম ফুটে 26 জানুৱাৰী যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰবলেম নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বোম ফুটোৱা হয় দ্যাট উইল বি মোৰ বেটাৰ 15 আগষ্টৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীক টাটা গ্ৰুপে 7 বাৰ ফোন কৰিছে বুলিও জনালে সদনৰ মজিয়াত আজি যদি মোৰ ভয় হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত খুব মৰমেৰে কৈছে মনোৰঞ্জন তালুকদাৰে যে মুখ্যমন্ত্ৰী নিৰাপত্তা মই মৰি গলে কি অসুবিধা আছে কিন্তু যদি জাগিৰোডত এটা বোম ফুটি গলহেতেন টাটা ইণ্ডাষ্ট্ৰিটো মৰি গলহেতেন উত্তৰ পূবত উদ্যোগ হক বুলি প্ৰধানমন্ত্ৰীৰ আহ্বানত তেওঁলোক আহিছে আৰু বোম ফুটাৰ পিছত মোক 7 বাৰ ফোন কৰি আছে যে যাব পাৰিম নে নোৱাৰিম অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো বিশেষ নীতি আনিব ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কেৱল পিআৰচি থাকিলেই নাপাব চৰকাৰী চাকৰি সদনত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ চাকৰিখিনিত আমি অসমীয়া লৰাই যাতে পাই আমি তাৰ ব্যৱস্থা কৰিব লাগে যাতে তাত আৰু কোনো ধৰণৰ বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে সেইকাৰণে আমি এটা ডমিচাইল ৰুল এটা ডমিচাইল পলিচি এটা আমি বনাই আছো আৰু এই বছৰৰ ভিতৰতে আমি ডমিচাইল পলিচি এটা অসমত আমি প্ৰকাশ কৰিম আমি এটা আদাৰ লাইনত আমি যাব খুজিছো যেটো খুব ষ্ট্ৰিক্ট এটা ডেফিনেশ্যন হ'ব এই বছৰৰ শেষৰ ফালে আমি ষ্টেট ডমিচাইল পলিচি আমি লম দল সংগঠন সকলৰ লগতো আমি কথা পাতিম তেতিয়া গ্ৰেড 3 গ্ৰেড 4 ক্লাছ 1 ক্লাছ 2 অসমৰ চাকৰিখিনি আমি ৰিং ফেন্স কৰি ল'ব পাৰিম যে অসমৰ চাকৰিখিনি যাতে ৰিং ফেন্স হৈ থাকে ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম